কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ জাননী জাৰি। সকিয়নি পোৱাৰ পাছতো প্ৰশ্নকাকত ফাদিলৰ বিষয়টোক লৈ কিয় সচেতন হোৱা নাছিল মোদী চৰকাৰ? ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে সৰব বিৰোধী কংগ্ৰেছ। কংগ্ৰেছৰ সাংসদ জয়ৰাম ৰমেশে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে মেডিকেল প্ৰৱেশ পৰীক্ষা চমুকৈ নিট UG প্ৰশ্নকাকত ফাদিল গোচৰত বিশেষাধিকাৰ ভংগৰ অৰ্থাৎ প্ৰিভিলেজ জাননী জাৰি কৰিছে। বিৰোধীয়ে এই প্ৰশ্ন উত্থাপন কৰিছে যে 2024 চনত সকীয়াই দিয়াৰ পাছতো চৰকাৰে কিয় নিট প্ৰশ্নকাকত ফাদিল বিষয়টোৰ বিষয়ে সচেতন নহ'ল? ভৱিষ্যতে এনে ঘটনা সংঘটিত নহয় বুলি আশ্বাস দিও কিয় এনেধৰণৰ ঘটনা ৰোধ কৰিব পৰা নাই? ইয়াক লৈ সৰব হৈ পৰিছে বিৰোধী। জয়ৰাম ৰমেশৰ দাবী যে যোৱা 15 মে'ত এখন সংবাদমেলত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে এটা ডাঙৰ মন্তব্য কৰিছিল। তেওঁৰ মন্তব্য আছিল যে শিক্ষা সম্পৰ্কীয় সংসদীয় কমিটিয়ে ইতিমধ্যে ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা চমুকৈ NTA সন্দৰ্ভত সকিয়নি দিছিল। অৱশ্যে সেই প্ৰতিবেদন মানি লোৱা নাছিল মোদী চৰকাৰে। সেই প্ৰেক্ষাপটত সংবাদমেলত মন্ত্ৰীগৰাকীয়ে কয় যে সংসদীয় কমিটিত বিৰোধী দলৰ সদস্যও আছে, সেয়েহে তেওঁলোকে দিয়া প্ৰতিবেদনৰ বিষয়ে মই কোনো কথা নকওঁ। মন্ত্ৰীৰ এই মন্তব্যৰ পাছতে জয়ৰাম ৰমেশে তেওঁৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ অভিযোগ উত্থাপন কৰিছে। সোমবাৰে তেওঁ ৰাজ্যসভাৰ অধ্যক্ষ তথা উপ ৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণনলৈ এখন পত্ৰ লিখে। তেওঁৰ মতে এয়া কেৱল সংসদীয় সমিতিৰ অপমানেই নহয়, আচলতে মন্ত্ৰীগৰাকীয়ে সংসদকে অপমান কৰিছে। দৰাচলতে মন্ত্ৰীগৰাকীয়ে নিজেই সংসদক অসন্মান কৰিছে। সংসদীয় সমিতিৰ মৰ্যাদাক অস্বীকাৰ কৰিছে তেওঁ, যিটো একেবাৰেই বাঞ্ছনীয় নহয়। সেয়েহে ৰাজ্যসভাত কংগ্ৰেছৰ মুখ্য সচেতক জয়ৰাম ৰমেশে ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছে। আনহাতে 2024 চনৰ সংসদৰ এখন নথিত কোৱা হৈছে যে নিট প্ৰশ্নকাকত ফাদিলৰ বিষয়ত 11জন বিৰোধী সাংসদে চৰকাৰক প্ৰশ্ন কৰিছিল। তেওঁলোকে চৰকাৰৰ পৰা জানিব বিচাৰিছিল প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইয়াৰ প্ৰত্যুত্তৰত চৰকাৰে তদন্তৰ বাবে এখন উচ্চ পৰ্যায়ৰ কমিটি গঠন কৰা হ'ব বুলি আশ্বাস দিয়ে। 2024 চনৰ 21 এপ্ৰিলত সেই সমিতিয়েও মন্ত্ৰালয়ৰ ওচৰত প্ৰতিবেদন দাখিল কৰে। কিন্তু তাৰ পিছতো নিট প্ৰশ্নকাকত পুনৰ কিয় ফাদিল হ'ল, এই বুলি বিৰোধীয়ে প্ৰশ্ন উত্থাপন কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।